পাকিস্তান নহয়, ভাৰততেই ৰচা হৈছিল দাউদ ইব্ৰাহিমৰ হত্যাৰ পৰিকল্পনা। বিষ খুৱাই নহয়, দাৰে ঘপিয়াই হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল। এই কাহিনী স্বপ্নাদিতিৰ। আশ্ৰফৰ পৰা মুম্বাই আণ্ডাৰৱৰ্ল্ডৰ স্বপ্নাদিতি হোৱাৰ কাহিনী। সেয়া আছিল 1991 চনৰ কথা। মুম্বাইৰ নাগপাৰা অঞ্চল। হুজৰা মহল্লাৰ এটা ঘৰত টিভিৰ সন্মুখত বহি আছে এগৰাকী মহিলা। টিভিত চলি আছে ভাৰত পাকিস্তানৰ মেচ। শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা সেই মেচখন আছিল উইলছ ট্ৰফিৰ ফাইনেল মেচ। প্ৰথম বেটিং কৰাৰ সময়ত পাকিস্তানে 162 ৰান সংগ্ৰহ কৰিছিল। খেলখনত ভাৰতে 47 ৰানত 4টা উইকেট হেৰুৱাইছিল। আকিব জাভেদে তেওঁৰ প্ৰথম বলতেই শচীন তেণ্ডুলকাৰৰ LBW উইকেট লৈছিল। দেশৰ নিৰাশ মানুহবোৰে লাহে লাহে টিভিবোৰ বন্ধ কৰিবলৈ ওলাইছিল। কিন্তু হুজৰা মহল্লাৰ ঘৰটোত বহি থকা মানুহগৰাকীৰ টিভি বন্ধ হোৱা নাছিল। ভাৰত হাৰে বা জিকে তাক লৈ মানুহগৰাকীৰ কোনো ভ্ৰক্ষেপ নাই। তাৰ পাছতো অপলক দৃষ্টিৰে মানুহগৰাকীৰ চকু নিবদ্ধ হৈ আছিল টিভিৰ পৰ্দাত। শ্বাৰজাহ ষ্টেডিয়ামৰ VVIP লাউঞ্জৰ এজন বিশেষ ব্যক্তি টিভিৰ পৰ্দাত যেতিয়াই ভাহি আহে তেতিয়াই মানুহগৰাকীৰ কপাল কোচ খাই আহিছিল। চকুত জ্বলিছিল প্ৰতিশোধৰ অগণি। এই প্ৰতিশোধ ক্ৰিকেট খেলপথাৰত ল'বলগীয়া আছিল, গোটেই বিশ্বৰ চকুৰ সন্মুখত। এই কাহিনী স্বপ্নাদিতিৰ। মুম্বাই আণ্ডাৰৱৰ্ল্ডৰ লেডি ডন স্বপ্নাদিতি। এই কাহিনী স্বপ্নাদিতি নামেৰে আৰম্ভ হোৱা নাই। স্বপ্নাদিতিৰ আচল নাম আছিল আশ্ৰফ খান। এদিনৰ কথা, আশ্ৰফ ঘৰতে শুই আছিল। হঠাতে দুৱাৰত টোকৰ পৰিল। আশ্ৰফে দুৱাৰ খুলিলে। সন্মুখত এজন চুবুৰীয়াজনে ডুবাইৰ পৰা ফোন অহা বুলি ক'লে আশ্ৰফক। সেই সময়ত আশ্ৰফৰ এনে লাগিছিল যেন তাই এক নতুন জীৱন পাইছে। তাই টেলিফোনৰ ফালে দৌৰি গ'ল। ৰিচিভাৰটো তুলি ল'লে। ইফালৰ পৰা এটা মাত ভাহি আহিল, সন্ধিয়া গৈ পাম, এয়াৰপৰ্টত লগ হ'ম। লগে লগে আশ্ৰফে কাপোৰ সলাই সন্ধিয়ালৈ অপেক্ষা কৰিবলৈ ধৰিলে। বিমানৰ সময় আছিল সন্ধিয়া 4 বজাত। আশ্ৰফে এঘণ্টা আগতেই টেক্সি এখন মাতি পোনে পোনে সান্তাক্ৰুজ বিমানবন্দৰলৈ গ'ল। তেওঁৰ স্বামী মাহমুদ আজি কেইবাদিনৰ মূৰত ডুবাইৰ পৰা উভতি আহিছে। 5 বছৰৰ আগতে দুয়োৰে এখন বিয়াত প্ৰথম সাক্ষাৎ হৈছিল আৰু প্ৰথম সাক্ষাততে তেওঁলোকৰ দুচকুৰ মিলন হৈছিল। পাছলৈ প্ৰেম আৰু তাৰ পাছত বিয়া। আশ্ৰফৰ দিনবোৰ সুখেৰে পাৰ হ'বলৈ ধৰিলে। ভাল ঘৰ, ভাল কাপোৰ কানি, ফুৰা চকা একোৰে অভাৱ নাছিল। স্বামীয়ে মোটা অংকৰ উপাৰ্জনৰ লগতে সমানে খৰচো কৰিছিল। অৱশ্যে এই ধন ক'ৰ পৰা আহিছে কেতিয়াও আশ্ৰফে মাহমুদক সোধা নাছিল। তাই মাত্ৰ জানিছিল যে তাইৰ স্বামীয়ে ডুবাইত কাৰোবাৰ লগত ব্যৱসায় কৰে। বিমানবন্দৰলৈ গৈ থাকোঁতে আশ্ৰফৰ চকুৰ সন্মুখেৰে পুৰণি দিনৰ স্মৃতিয়ে অগাদেৱা কৰিলে। আজি তাই গিৰিয়েকক সুধিব, ইমানবোৰ পইচা ক'ৰ পৰা আহে, তেওঁ কি কাম কৰে। এসময়ত বিমানবন্দৰৰ গেটৰ পৰা মানুহবোৰ ওলাই আহিছিল। আশ্ৰফে তেওঁৰ স্বামী মাহমুদৰ বাবে অপেক্ষা কৰি আছে। আশ্ৰফৰ পাছফালে দুখনকৈ আৰক্ষীৰ বাহনো ৰৈ আছে। আৰক্ষীৰ গাড়ীকেইখন দেখিছিল যদিও আশ্ৰফে তালৈ বৰ বিশেষ গুৰুত্ব নিদিলে। কিছু সময় পাছত তেওঁ মাহমুদৰ মুখখন দেখিলে। মাহমুদ তেওঁৰ ফালে আহি আছিল। কিন্তু হঠাতে চকুৰ পলকত মাহমুদ ভিৰৰ মাজত হেৰাই গ'ল। আশ্ৰফে মাহমুদ কলৈ গ'ল বুলি ভাবি থাকোঁতেই হঠাৎ গুলীৰ শব্দ শুনা গ'ল। পিছ মুহূৰ্ততে এম্বুলেন্স এখন তেওঁৰ কাষেৰে পাৰ হৈ যান বাহনৰ ভিৰৰ মাজত নোহোৱা হৈ গ'ল। আশংকাৰে এসোপা কলীয়া ডাৱৰ আশ্ৰফৰ মনত গোট খালে। তেওঁ এম্বুলেন্সখন কলৈ যাব সেয়া থিৰাং কৰিলে। এম্বুলেন্সখন কোপাৰ হাস্পতালৰ ফালে গৈ আছিল। কিন্তু তাত উপস্থিত হোৱাৰ পাছতো আশ্ৰফে মাহমুদৰ কোনো লেখজোখ বিচাৰি নাপালে। তেওঁ পোনে পোনে আন্ধেৰী থানালৈ গ'ল। তাৰ পৰাই এখন থানাৰ পৰা আন এখন থানাৰ পদূলি গচকি কেতিয়া গধূলি হৈ পৰিল তাৰ কোনো উমানেই নাপালে আশ্ৰফে। তথাপিও মাহমুদৰ কোনো খবৰ নাই। তাৰ পিছত এজন আৰক্ষীয়ে তেওঁক জে হস্পিটেললৈ যাবলৈ ক'লে। আশ্ৰফ হস্পিটেল পালেগৈ। তাত মাহমুদৰ মৃতদেহটো এটা চুকৰ বিচনা এখনত পৰি আছিল। গুলী লাগিছিল মাহমুদৰ গাত।
আশ্ৰফে কিবা বুজি পোৱাৰ আগতেই পৰিয়ালৰ মানুহ আহি মাহমুদক কবৰস্থানলৈ লৈ গ'ল। পিছদিনা আৰক্ষীৰ সংবাদমেলৰ পৰাই আশ্ৰফে গোটেই কাহিনীটো গম পালে। তেওঁৰ স্বামীয়ে কি কৰে, ইমান টকা খৰচ কৰিবলৈ ক'ৰ পৰা আহে ইত্যাদি সকলো। মাহমুদৰ সম্পূৰ্ণ নাম আছিল মাহমুদ খান, কিন্তু ব্যৱসায়ত তেওঁক আন এটা নামেৰেহে জনা গৈছিল, মাহমুদ কালিয়া। মাহমুদে আণ্ডাৰৱৰ্ল্ডৰ ডন দাউদ ইব্ৰাহিমৰ বাবে কাম কৰিছিল। কিন্তু দাউদৰ কিবা কামত মাহমুদ মান্তি নোহোৱাত দাউদৰ মানুহেই মাহমুদৰ খবৰ আৰক্ষীক দিছিল আৰু আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰে। এই কথা যেতিয়া আশ্ৰফে গম পালে, তেতিয়া তেওঁৰ দাউদৰ ওপৰত প্ৰতিশোধ ল'বলৈ উদ্বাউল হৈ পৰিল। কিন্তু মূল কথা হ'ল, আশ্ৰফে আণ্ডাৰৱৰ্ল্ডৰ বিষয়ে একোৱেই নাজানে। দাউদ তাইৰ হাতৰ মুঠিৰ পৰা বহুত দূৰত আছিল। আণ্ডাৰৱৰ্ল্ডৰ সৈতে আশ্ৰফৰ প্ৰথম সাক্ষাৎ হৈছিল হুছেইন উষ্ট্ৰাৰ জৰিয়তে। হুছেইনে আগতে নিজৰ গেং চলাইছিল। তেওঁ আণ্ডাৰৱৰ্ল্ডৰ ডাঙৰ ডাঙৰ গেংষ্টাৰৰ লগত জড়িত আছিল। দাউদৰ লগত তেওঁৰ মিল নাছিল। কোনোবাই আশ্ৰফক এই কথা ক'লে আৰু এই কথা শুনাৰ লগে লগে হুছেইনক লগ কৰিবলৈ আশ্ৰফ গুচি গ'ল। হুছেইনে প্ৰথমে তেওঁৰ কথা শুনি হাঁহিলে, কিন্তু তাৰ পিছত তেওঁৰ দৃঢ় উদ্দেশ্য দেখি তেওঁ সহায় কৰিবলৈ মান্তি হ'ল। তেওঁ আশ্ৰফক যুদ্ধকলা আৰু অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিলে। দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিল। হুছেইনৰ সহায়ত আশ্ৰফে দাউদৰ আত্মগোপন স্থানত চোৰাংচোৱাগিৰি কৰিবলৈ ধৰিলে। মুম্বাইত দাউদৰ ড্ৰাগছ আৰু জোৱাৰ ব্যৱসায় চলিছিল। এই সকলোবোৰ কথা আশ্ৰফে পুলিচক ক'বলৈ ধৰিলে আৰু তাৰ পাছতেই তেওঁ আৰক্ষীৰ এগৰাকী নিশ্চিত তথ্যদাতা হৈ পৰিল। তেওঁ দাউদৰ বহু ঘাটি বন্ধ কৰি দিলে। তথাপিও এইবোৰে দাউদৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। দাউদৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আশ্ৰফক প্ৰয়োজন হৈছিল এটা ডাঙৰ ধামাকা। কিন্তু এই কাম আশ্ৰফে কৰিব পৰা নাছিল। এয়াই আছিল আশ্ৰফৰ পৰা আণ্ডাৰৱৰ্ল্ডৰ লেডি ডন স্বপ্না দিদি হোৱাৰ আৰম্ভণি। আশ্ৰফ গুচি স্বপ্না হ'ল। গাৰ পৰা বুৰ্খাৰ আৱৰণ গুচি জিন্স টপ আহিল। নতুনকৈ যোগ হ'ল এখন বাইক। 1988 চনৰ আশে পাশে স্বপ্না হুছেইন উষ্ট্ৰাৰ সৈতে নেপাললৈ যায়। দাউদে নেপালৰ পৰা মুম্বাইলৈ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰিছিল। এইটোৱে আছিল তেওঁৰ চোৰাং ব্যৱসায়ৰ মূল ঘাটি। স্বপ্নাই এই ঘাটিতেই আঁচোৰ মাৰিলে। তেওঁ দাউদৰ মাল লুট কৰিবলৈ আৰম্ভ কৰিলে। স্বপ্না আৰু হুছেইনে এই সামগ্ৰীবোৰ কলিকতাত নি বিক্ৰী কৰি বিপুল মুনাফা ঘটিছিল। কিন্তু ইয়াত এবাৰ স্বপ্না আৰু হুছেইনৰ লগত সীমান্ত সুৰক্ষা আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছিল। কেনেবাকৈ তাৰ পৰা নিৰাপদে পলাবলৈ সক্ষম হ'লেও এই ঘটনাৰ পিছত স্বপ্না নেপাললৈ যোৱা বন্ধ কৰি দিলে আৰু সমগ্ৰ মনোযোগ মুম্বাইত কেন্দ্ৰীভূত কৰিলে। মুম্বাইত তাই দাউদৰ যিমান পাৰে ক্ষতি কৰিব বিচাৰিলে আৰু হুছেইন উষ্ট্ৰাই এই কামত তেওঁক যথেষ্ট সহায় কৰিছিল। স্বপ্নাই পৰ্যায়ক্ৰমে নিজৰ গেং চলাবলৈ ধৰিলে আৰু ৰাজনীতিবিদৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিলে। লাহে লাহে স্বপ্না আগবাঢ়িল দাউদৰ দিশে। 1990 চনৰ আশে পাশে স্বপ্নাই দাউদক ঢুকি পোৱাৰ উপায় দেখিলে। সেই সময়ছোৱাত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হৈছিল আৰু এই মেচবোৰত সদায় ভিআইপিৰ আসন বুকিং কৰা হৈছিল। দাউদৰ কেৱল ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ নাছিল, খেলত চলিছিল জোৱাৰ ৰমৰমীয়া বেহা। মুম্বাই আৰক্ষীয়ে দাউদৰ সন্ধানত অভিযান চলাইছিল, কিন্তু তাৰ মাজতে দাউদে উপভোগ কৰি আছিল ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হোৱা খেলবোৰ। স্বপ্নাই এই কথা গম পাই ততাতৈয়াকৈ পৰিকল্পনা কৰিলে। তেওঁৰ ল'ৰাকেইটাক ডুবাইলৈ পঠিয়াই দিলে। খেলৰ সময়ত ল'ৰাকেইটাই দাউদৰ ভিডিঅ' বনাই স্বপ্নালৈ পঠিয়াই দিয়ে আৰু সমান্তৰালকৈ স্বপ্নাই ক্ৰিকেট ষ্টেডিয়ামৰ পৰিকল্পনা প্ৰস্তুত কৰিলে। দাউদে ষ্টেডিয়ামলৈ অস্ত্ৰ শস্ত্ৰ আনিব নোৱাৰে আৰু স্বপ্নাৰ মাষ্টাৰ প্লেন ইয়াতেই নিৰ্ভৰ কৰিছিল। পৰিকল্পনা আছিল যে তেওঁৰ ল'ৰাকেইটাই চুৰি দা আদি অস্ত্ৰ শস্ত্ৰ লুকুৱাই ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব আৰু যেতিয়াই দৰ্শকৰ ভিৰটোৱে হাত চাপৰি বজাবলৈ উঠি দিব, তেতিয়াই কোনোবাই দাউদক হত্যা কৰিব। এই পৰিকল্পনাত স্বপ্নাৰ ইমানেই বিশ্বাস আছিল যে তাই নিজেই ডুবাইলৈ যাবলৈও সাজু হৈছিল। অপেক্ষা আছিল মাত্ৰ এটা সুযোগৰ। নাগপাৰাৰ হুজৰাত এটা ঘৰ লৈ ইয়াৰ পৰাই দাউদ হত্যাৰ পৰিকল্পনা আৰম্ভ কৰিলে স্বপ্নাই। মুছাফিৰ খানাৰ ঠিক কাষতে আছিল হুজৰা মহল্লা, য'ত এসময়ত দাউদৰ পূৰ্বপুৰুষৰ ঘৰ আছিল। স্বপ্নাই শত্ৰুৰ শিবিৰতে থাকি শত্ৰুক প্ৰত্যাহ্বান জনাব বিচাৰিছিল, কিন্তু স্বপ্নাৰ দাউদ হত্যাৰ স্বপ্নত বাধা আহি পৰিল।
স্বপ্নাৰ পৰিকল্পনা বতাহত বিয়পি পৰিল। এই পৰিকল্পনা কাণত পৰিল ছোটা চাকিলৰ। তেতিয়া ছোটা চাকিল দাউদৰ সোঁহাত আছিল। তেওঁৰ মানুহে মুম্বাইৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। আনকি স্বপ্নাৰ গতিবিধিৰ সম্পূৰ্ণ তথ্যও সিহঁতৰ হাতত আছিল। এদিন যেতিয়া স্বপ্না তাইৰ ঘৰতে শুই আছিল, তেতিয়া মাজনিশা চাকিলৰ ল'ৰাকেইটামান স্বপ্নাৰ ঘৰলৈ প্ৰৱেশ কৰিলে আৰু স্বপ্নাক উঠাই লৈ গৈ তাইৰ ঘৰৰ তলতে চুৰিৰে হানি খুচি হত্যা কৰিলে। শেষ হ'ল এগুৰা প্ৰতিশোধৰ জুই। স্বপ্না দিদি দ্য লেডি ডনৰ অধ্যায় ইয়াতেই শেষ। আজি কৰাচীৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজি থকা ভাৰতৰ মষ্ট ৱান্টেড ক্ৰিমিনেল দাউদ ইব্ৰাহিমক এনেকৈ হত্যাৰ পৰিকল্পনা কৰা হৈছিল ভাৰতৰ মাটিত। এনেকৈ সৃষ্টি হৈছিল এগৰাকী লেডি ডনৰ। দি লালাণ্টপৰ প্ৰতিবেদনৰ আধাৰত আশ্ৰফৰ পৰা মুম্বাই আণ্ডাৰৱৰ্ল্ডৰ স্বপ্না দিদি হোৱাৰ কাহিনী।